নমস্কাৰ বন্ধুসকল, মই সৰুৰ পৰা মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই মাটিখিনি দেখিছেনে? এইখিনি মাটি আমি গোটেই গাঁৱৰ ল'ৰাকেইটাই লগ লাগি মানে চাইড কৰি দিওঁ বুলি ভাবিছোঁ। এয়া আৰু আমাৰ গাঁৱৰ পৰিৱেশ, কাৰোবাৰ বিপদ হ'লে সকলোখিনি এনেকৈ ওলাই আহোঁ আমি। আজি এই জ্যোতিষৰ গোটেই কলৰ বাগান পুতা যাব আৰু মাটিটো এইফালে মাটিটো ইয়াতে পেলাই থকা হৈছে, তাতে চোতালৰ পৰা চাইড কৰি বেলেগত থ'ব আৰু জেগাও নাই, সেইটো কাৰণে মাটি কাটবা খাৰি চাধা মাৰা এই হ'ল দে, কিমান চাধা মাৰি থাকা এই ভাই উপায় নাই ভাই, আৰু কি খাবি আৰু এইগিলা মাটি অলপ টানি দিছো আমি ঠেলা ধৰি আছে। এইফালে আমাৰ এয়া সৰু ছাৰ পুৰা বেলচাত মাৰত ব্যস্ত, কাইকিয়াকে ঠেলা ধৰছে। ইফালে ভায়েকে এয়া বেলচা মাৰি আছে। তাৰপিছত আমাৰ সৰুটো মেনেজাৰ, তাৰপিছত এয়া আৰু এজন দ্বিতীয়জন মেনেজাৰ, তাৰপিছত এয়া আমাৰ নাগৰু পুৰা বুট খাই আছে। ইফালে এয়া মানস ঠেলা ধৰাত ব্যস্ত। তাৰপিছত এয়া আমাৰ টুটু ৰাস্তা ঠিক কৰি আছে। ইয়াৰ আগত ঠেলাখন আনোতে মানে ফচি ধৰিল এইখিনিত, এয়া ৰাস্তা ঠিক কৰি আছে আমাৰ টুটু ছাৰে। এনেকৈ আৰু আজি দিনটো এইখিনি মাটি পাৰোঁ কিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আমি গোটেই গাঁৱৰ ল'ৰাকেইটাই লগ লাগি। মাটিখিনি অলপ অসুবিধা কৰি আছে, জেগাটো আগুৰি আছে মানে। কামৰ মাজতে আমাৰ আইমণি আকৌ ইয়াত ঠাণ্ডা লৈ আহিলে আমাৰ কাৰণে, কষ্ট কৰি থকা ল'ৰাকেইটাক মানে অলপ ঠাণ্ডা কৰি দিলে। ঠাণ্ডা খাই আকৌ কামত লাগি গ'লোঁ। ইফালে আটাইকেইজন হেৰি আৰু চব ভাগিৰেতো গোটেইখিনি লঘোণে আছে, ভাত খোৱাই নাই আজিহে খাব পাব ভাত। আজি প্ৰথম সাঁজ ছবিজীয়া ভাত মানে গোটেইখিনি একেলগে খাব আৰু। তাৰপিছত আমাৰ জ্যোতিষ ছাৰৰ আকৌ চিন্তা লাগি আছে, সি এতিয়া একেলগে কেনেকৈ ভাত বনাই খায়, চিন্তা কৰি কৰি ই এনেকৈ আছে। তাৰপিছত এয়া ৰাইজে নখ জোকাৰিলে নয় বয়, নহয়নে বন্ধুসকল? তাৰপিছত এয়া আমি গোটেইখিনিয়ে একেলগে কামখিনি কৰাৰ কাৰণে মাটিখিনি কৰি হৈ গ'ল। তাৰপিছত এয়া হাত ভৰি ধুই ল'লোঁ। এই কুঁৱাটো যে দেখিছে, এইটো কুঁৱাৰ কিমান বয়স হৈছে জানেনে আপোনালোকে? এইটো 52 বছৰীয়া কুঁৱা হয়। 52 বছৰীয়া এই কুঁৱাটোৰ পানীৰ ব্যৱহাৰ হৈয়ে আছে। তাৰপিছত ইফালে আকৌ আমাৰ নমলী বয়ে পূৰা ভাত বনোৱাত ব্যস্ত, সুবিজীয়া ভাত মানে আজিৰ ভাত সাঁজ গোটেইখিনিয়ে একেলগে খাবতো, সেইকাৰণে এনেকৈ বনাইছে। তাৰপিছত এয়া আমাৰ ভাত হৈ গ'ল, তাৰপিছত ভাত দিলে, তাৰপিছত আমি ভাত পানী খাই ল'লোঁ। আজি বহুদিনৰ মূৰত ভাত খাইছোঁ যে বন্ধুসকল, সেইকাৰণে মানে গা চা একদম বেয়া লাগি গৈছে। তাতে আকৌ দিনটো মাটি কাটিলোঁ, সেইটো কাৰণে আমাৰ দেহাটো অকণমান হেৰি লাগিছে। বাই বাই।